নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 12 নম্বৰ অধ্যায়ৰ প্ৰাকৃতিক সম্পদ ইতিমধ্যে আমি প্ৰাকৃতিক সম্পদ কিছুমানৰ বিষয়ে পঢ়িলো আজি আমি পঢ়িম প্ৰাকৃতিক সম্পদৰ অন্য কিছুমান উপাদানসমূহ তোমালোকে কেতিয়াবা বায়ু দেখিছানে তোমালোকে বায়ু দেখা নাই কিন্তু বায়ু কি কৰিছা অনুভৱ কৰিব পাৰিছা হয় নে তোমালোকক যে মই পঢ়াই আছো তোমালোকে বায়ু অনুভৱ কৰিছা নেকি নিশ্চয় নাই কৰা যদি তোমালোকে কোঠাটোৰ ফেনৰ সুইচটো অন কৰি লোৱা তেতিয়া তোমালোকে বতাহ পাবা হয় নে এই বতাহ হৈছে বায়ুৰ গতিত থকা অৱস্থা বুজিছা তাৰ মানে বতাহ হৈছে বায়ুৰ গতিশীল অৱস্থা বুজি পাইছানে তাৰ পাছত চোৱা বায়ু দেখা নাযায় যদিও ইয়াৰ উপস্থিতি অনুভৱ কৰিব পাৰি বুজিছানে বায়ু আমি দেখা নাযাওঁ কিন্তু ফেনখনৰ বতাহ যে পালো তাতে আমি বায়ুৰ উপস্থিতিৰ কথা গম পালো যেনেকে বেলুনটো ফুলাই দিলা তোমাৰ মুখৰ ভিতৰত থকা বায়ুখিনিয়ে কি কৰে বেলুনটোক ফুলাই দিলে বুজিছা বতাহ গতিশীল বায়ু এই বতাহ হৈছে গতিত থকা বায়ু আৰু আমি বতাহৰ মাজেৰে বায়ুৰ অনুভৱ কৰো আৰু এই বতাহৰ মাজেৰে আমি কি কৰো জানানে বায়ুখিনি অনুভৱ কৰিব পাৰো বুজিছা ইয়াৰ কাৰণে আমি এটা ক্ৰিয়াকলাপ কৰিম কেনেকে বায়ু যে আমাৰ চাৰিওফালে আছে তাৰ উপস্থিতি প্ৰমাণ কৰিবৰ কাৰণে এয়া চোৱা ইয়াত কি কৰিব লাগিব জানানে ইয়াত আমি কি কৰিব লাগিব কাগজৰ এটা চকৰি প্ৰস্তুত কৰিব লাগিব ইয়াত তোমালোকৰ কেইটামান স্তৰ দিয়া আছে এই স্তৰ গিটাৰ মতে তোমালোকে চকৰিটো প্ৰস্তুত কৰিব লাগিব তোমালোকে ঘৰত এই কামটো কৰিব পাৰিবা কেনেকে জানানে প্ৰথমতে এখন ৰঙীন কাগজ লবা এই ৰঙীন কাগজটো এটো বৰ্গ আকৃতিৰ লোৱা হৈছে গতিকে তুমি এনেকুৱা টাইপৰে ৰঙীন কাগজখন বৰ্গ আকৃতি বনাই লবা তাৰ পাছত তুমি চোৱা এই বৰ্গ আকৃতিটো কি কৰিছে ভাঁজ দিছে হয় নে এইফালে এটা ভাঁজ দিবা আৰু এইফালে এটা ভাঁজ দি লবা তাৰ পাছত কি কৰিছে চোৱা তাৰ পিছত কি কৰিছে জানানে এই তৃতীয় স্তৰলৈ গৈছে তাৰ পিছতে কাটি লৈছে দেখিছানে কেঁচি লৈ কি কৰিব লাগিব এইফালে এই কোণগিটাত আমি কি কৰিব লাগিব কাটি ল'ব লাগিব কটাৰ পিছত কি কৰিছে চোৱা দেখিছানে এটো এটা কোণৰ পৰা এনেকে ঘূৰ খুৱাই দিছে তেনেকে বাকিগিটা তোমালোকে 5 নম্বৰ স্তৰ যিটো দিছে হেনেকে ধৰণে তোমালোকে চকৰিটো বনাব লাগিব তাৰ পিছত কি কৰিব লাগিব জানানে এটা ঘূৰণিয়াকে তাৰ মাজৰ গোলটো দিবৰ কাৰণে তোমালোকে ঘূৰণিয়াকে কাগজৰ এটা অংশ কাটি লবা তাৰ পাছত ইয়াৰ আঠা দি লগাই দিবা বুজিছা তাৰ পাছত কি কৰিব লাগিব চোৱা এতিয়া চোৱা কেইটামান কাগজৰ চকৰি বনোৱা এনেকুৱা চকৰি যে তোমালোকক বনাবলৈ দেখাইছিলো এনেকুৱা চকৰি তোমালোকে কেইবাটাও বনাই লবা তাৰ পাছত চোৱা প্ৰতিটো চকৰিৰ লগত সংলগ্ন লাঠিডাল ভালদৰে ধৰি ৰাখিবা এই চকৰিটো যে বনাই ললা তাত কি কৰিবা এডাল লাঠিও লগাই লবা চকৰিটো মুকলি ঠাই বিভিন্ন স্থানত ৰাখা তাৰ পাছত চকৰিকিটা কি কৰিবা বেলেগ বেলেগ জেগাত থৈ দিবা মুকলি জেগাত থৈ দিবা লাঠিডাল ধৰি খুজকাহি চকৰিৰ ঘূৰ্ণন নিৰীক্ষণ কৰা তাৰ পাছত তুমি কি কৰিব পাৰা জানানে লাঠিডাল হাতত লৈ চকৰিটো ধৰি পেলাই তুমি খুজকাহি যাব পাৰা তেতিয়া কি কৰি দেখিবা তুমি খুজকাহি যাওঁতে চকৰিটো লাহে লাহে ঘূৰিবলৈ আৰম্ভ কৰিছে ইয়াৰ হৈতে দৌৰি যোৱা আৰু ইয়াৰ গতিৰ পৰিৱৰ্তন চোৱা তাৰ পাছত তুমি খুজকাহি গৈও এবাৰ দেখিলে যে চকৰিটো লাহে লাহে ঘূৰি আছে এতিয়া তুমি চকৰিটোলৈ দৌৰি যোৱা সেই চকৰিটোলৈ যেতিয়া দৌৰি যেতিয়া তুমি যাবা তেতিয়া কি দেখিবা চকৰিটো যেতিয়া খুজকাহি যাওঁতে যেনেকুৱা ধৰণে ঘূৰিছিল তাতকৈ অকণ বেছি স্পীডত তাতকৈ বেছি স্পীডত ঘূৰা তুমি লক্ষ্য কৰিবা হয় নহয় তোমালোকে আগতে কেতিয়াবা কঁঠালৰ পাতত লাঠিডাল ভৰাই চকৰি বনাই পাইছানে যদি বনাই পোৱা নাই তোমালোকৰ ঘৰত যদি কঁঠালৰ গছ আছে আৰু কঁঠালৰ পাত যদি তলত সৰি পৰে সেই কঁঠালৰ পাতত এডাল লাঠি ভৰাই তোমালোকে দৌৰি চাবাচোন তেতিয়াও সেই পাতখিলা ধুনীয়াকৈ ঘূৰি থাকিব বুজিছা তেনেকৈও আমি চকৰি প্ৰস্তুত কৰিব পাৰো বুজি পাইছা তাৰ পাছত চোৱা এতিয়া আমি কি পৰ্যবেক্ষণ চোৱা তুমি দৌৰিলে চকৰিটো বেছি বেগেৰে ঘূৰি থাকে কাৰণ বতাহে ইয়াক ঘূৰিবলৈ বাধ্য কৰায় তুমি বনোৱা চকৰিটো ঠিক এনেকুৱা ধৰণে হ'ব গম পাইছানে এই চকৰিটো যেতিয়া তুমি হাতত লৈ পেলাই দৌৰি থাকিবা তেতিয়া কি হয় জানানে ই বেছি ঘূৰিব কিয় ঘূৰে জানানে কাৰণ বতাহে ইয়াক ঘূৰিবলৈ বাধ্য কৰে তুমি যদি হাতত লৈ চকৰিটো যদি ফু মাৰি দিয়া তেতিয়াও ই ঘূৰিব কাৰণ তোমাৰ মুখৰ পৰা ওলোৱা বায়ুৱে এই চকৰিটো ঘূৰাত সহায় কৰে বুজিছা তাৰ পাছত চোৱা
বতাহৰ অবিহনে ই লৰচৰ নকৰে যদি তুমি ইয়াত বতাহ নিদিয়া তেতিয়া ই কেতিয়াও লৰচৰ নকৰিব বুজিছা তাৰ পাছত চোৱা বতাহ আৰু ইয়াৰ গুৰুত্ব এতিয়া বতাহ আৰু ইয়াৰ কেনেকুৱা গুৰুত্ব সেইবোৰ চাওঁ আহা বতাহৰ শক্তি বহুত কামত ব্যৱহাৰ কৰা হয় এই বতাহৰ শক্তিটোক আমি বিভিন্ন কামত ব্যৱহাৰ কৰো যেনে বতাহৰ দ্বাৰা বায়ুকল চলোৱা আমি বতাহৰ দ্বাৰা বায়ুকলো চলাব পাৰো তোমালোকে এনেকুৱা নিচিনা কল কিছুমান নিশ্চয় কিতাপত হওক বাতৰি কাকত হওক বা টিভিত হলেও তোমালোকে এনেকুৱা কিছুমান কল দেখিছা এইবিলাকক বায়ুকল বুলি কয় বুজিছানে আৰু এইবোৰ বায়ুৰ সহায়ত ঘূৰোৱা হয় বুজিছা বায়ুকলৰ পাংখা কেইখনে খেলনা বা বৈদ্যুতিক ফেনৰ দৰে কাম কৰে এই বায়ুকলত এনেকুৱা এইবোৰ পাংখাবোৰ তোমালোকে লক্ষ্য কৰিছা এই পাংখা কেইখনে কি কৰে জানানে খেলনা চকৰিৰ যি পাংখাৰ নিচিনা বা তোমালোকৰ ঘৰত থকা ফেনখনৰ পাংখাৰ দৰে কাম কৰে বতাহে খুন্দা মাৰিলে ইয়াৰ ডেউকাবোৰ ঘূৰি থাকে আৰু বতাহে যেতিয়া ইয়াত খুন্দা মাৰে তেতিয়া ইয়াৰ কি কৰে পাংখাকেইখন ঘূৰিবলৈ আৰম্ভ কৰে যেনেদৰে চকৰিটো ঘূৰিবলৈ আৰম্ভ কৰে বুজিছা তাৰ পাছত চোৱা ডেউকাবোৰ ঘূৰিলে ইহঁতে বৈদ্যুতিক শক্তি উৎপাদন কৰে যেতিয়া সেই বায়ুকলটোৰ পাংখাকেইখন ঘূৰিবলৈ আৰম্ভ কৰে তেতিয়া কি হয় জানানে বৈদ্যুতিক শক্তি উৎপন্ন কৰে অৰ্থাৎ বতাহৰ শক্তিক আমি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰিছো ভাৰতৰ বায়ুকল ভাৰততো বিভিন্ন ধৰণৰ বায়ুকল আছে এই বায়ুকলবোৰ ক'ত ক'ত আছে চাওঁ আহা তামিলনাডু গুজৰাট ৰাজস্থান মহাৰাষ্ট্ৰ আৰু আমাৰ চুবুৰীয়া অঞ্চল মেঘালয়তো বায়ুকল আছে আৰু চোৱা বতাহ চৰাই উৰে এই বতাহৰ সহায়তে কি হয় চৰাই উৰে চৰাই যে আকাশত উৰি যায় কিয় উৰে জানানে এই বতাহৰ সহায়তে চৰাই উৰে পালতোলা নাও চলে পালতোলা নাও এনেকুৱা নাওবোৰ জানানে বতাহৰ সহায়তে চলি থাকে পেৰাচুট তোমালোকে নিশ্চয় দেখিছা ন সেই পেৰাচুটো বতাহৰ সহায়তে উৰে আৰু বিমান সেই যিবোৰ বিমান আমি আকাশত উৰা দেখো সেই বিমান উৰে একমাত্ৰ বতাহৰ সহায়ৰ কাৰণেহে বুজিছা তাৰ পাছত চোৱা এতিয়া আমি পঢ়িম প্ৰাকৃতিক সম্পদৰ অন্য এক উপাদান পানী আৰু ইয়াৰ বিভিন্ন উৎসসমূহ চোৱা ইয়াত পানীৰ আমি কিছুমান উৎস ইয়াত দিয়া হৈছে পানীৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰো নহয়নে আৰু পানীৰ অবিহনে আমি আমাৰ দৈনন্দিন কাৰ্যসমূহ সম্পূৰ্ণও কৰিব নোৱাৰিম আৰু পানীৰ কিছুমান উৎস আছে যেনে আছে দমকল জলাশয় কুঁৱা পুখুৰী বৰষুণৰ পানী আমাৰ ঘৰবিলাকতো বেলেগ বেলেগ পানীৰ উৎস আমি দেখিবলৈ পাওঁ হয়নে কিছুমানৰ ঘৰত হয়তো দমকল আছে কিছুমানৰ ঘৰত কুঁৱা আছে কিছুমানে পুখুৰী পানী খায় কিছুমানে নদীৰ পানী খায় এই যে আমি যে পানী পালো দমকলৰ পৰা পানী পালো জলাশয়ৰ পৰা পানী পালো কুঁৱাৰ পৰা পালো বৰষুণৰ পৰা পালো এইবোৰ হৈছে পানীৰ উৎস অৰ্থাৎ এইবোৰ জেগাত আমি পানী বিচাৰি পাম বুজিছা তাৰ পাছত চোৱা দৈনন্দিন জীৱনৰ বাবে পানী অতি প্ৰয়োজনীয় আমাৰ দৈনন্দিন জীৱনৰ কাৰণে পানী অতি প্ৰয়োজনীয় পানী নহলে আমি একো কামেই কৰিব নোৱাৰো বুজিছানে পানী নথকা দিনটোৱে অস্বস্তিৰ সৃষ্টি কৰে আৰু পানী বোলে যেদিনাখন নাই আৰু সেইদিনাখন কেনেকুৱা অনুভৱ হয় তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা হয়নে যদি পানী নাথাকে আমি ভাত বনাব নোৱাৰিম আমি কাপোৰ ধুব নোৱাৰিম আমি গা ধুব নোৱাৰিম হয়নে আমি কোনো কামেই ভালকে কৰিব নোৱাৰিম বা খাবলৈও আমাৰ পানী নাইকিয়া হৈ যাব হয়নে আৰু বেছি দিন পানী নেখালে আমাৰ অৱস্থাই কাহিল হৈ যাব নহয় জানো অপৰ্যাপ্ত পানীৰ বাবে উদ্ভিদ শুকাই যায় আৰু যদি পানী কম পায় তেতিয়া উদ্ভিদ কি হৈ যায় জানানে শুকাই যায় লেৰেলি যায় ঘৰুৱা পানীৰ সাধাৰণ উৎস কুঁৱা পুখুৰী দমকল আৰু নল আমি ঘৰৰ ক্ষেত্ৰত ঘৰুৱা পানীৰ সাধাৰণ উৎসবোৰ হৈছে কুঁৱা পুখুৰী দমকল বা পানীৰ টেপ বা নল হয়নে নহয় আৰু ইয়াৰ দ্বাৰাই আমি কি পাওঁ ঘৰত ব্যৱহাৰ কৰিবলৈ পানীবোৰ তাৰ পৰাই পাওঁ হয় নহয় তাৰ পাছত চোৱা এই উৎসসমূহে ভূগৰ্ভস্থ পানীৰ পৰা পানী প্ৰদান কৰে জানানে এই উৎস এই টিউবৱেলটোৰ পৰা বা পুখুৰীৰ পৰা বা কুঁৱাটোৰ পৰা কেনেকৈ পানী পাওঁ এই উৎসবোৰে কি কৰে জানানে মাটিৰ তলত যিবোৰ পানী থাকে সেই তাৰ পৰাই পানী প্ৰদান কৰি আনে গম পাইছানে টিউবৱেল আমি য'ত ত'ত
পুতিলে টিউবৱেলৰ পৰা পানী নোলায় গম পাইছানে এনেকুৱা এটা জেগাত পুতিব লাগিব যিটো জেগাত ভূগৰ্ভৰ পানী থাকিব লাগিব ভূগৰ্ভস্থ পানী থকা জেগাতহে আমি টিউবৱেল বহালে তাৰ পৰা পানী লাভ কৰিম বুজিছা বিভিন্ন জলাশয়ৰ পানী পাম্পৰ দ্বাৰা ওপৰলৈ উলিয়াই আনিব পাৰি আৰু বিভিন্ন জলাশয়ৰ পৰা পানী আমি পানীৰ যিটো পাম্প ব্যৱহাৰ কৰি আমি ওপৰলৈ আনিব পাৰো টেপৰ জৰিয়তে ঘৰলৈ মজুত পানী যোগান ধৰা হয় আৰু টেপৰ জৰিয়তে আমি টেংকিত থকা পানী কি কৰো টেংকিত পানী কৰ পৰা আহে মাটিৰ তলৰ পৰা আহিব মটৰ ব্যৱহাৰ কৰি আমি পানী টেংকিত উঠাও হয়নে আৰু তাৰ পাছত আমি পানীৰ টেপ ব্যৱহাৰ কৰি ঘৰৰ বিভিন্ন কামবোৰ সমাধান কৰো নহয় জানো তাৰ পিছত চোৱা আমি একাধিক উৎসৰ পৰা ঘৰুৱা ব্যৱহাৰৰ পানী প্ৰদান কৰো আমি একাধিক উৎসৰ পৰা টিউবৱেলৰ পৰা কুৱাৰ পৰা জলাশয়ৰ পৰা নদীৰ পৰা হয়নে বা পানী টেপৰ পৰা বিভিন্ন ধৰণৰ উৎসৰ পৰা আমি ঘৰত ব্যৱহাৰ কৰা পানী পাব পাৰো তাৰ পাছত চোৱা এতিয়া চোৱা পানীৰ বিভিন্ন উৎসৰ তালিকা এখন তোমালোকে প্ৰস্তুত কৰা তোমালোকে ইয়াত কি কৰিব লাগিব জানানে পানীৰ বিভিন্ন উৎসসমূহ যেনেকৈ তোমালোকৰ ঘৰত কি আছে পুখুৰী আছে যদি তুমি ইয়াত পুখুৰী বুলি লিখিব লাগিব যদি বোলে তোমাৰ ঘৰত দমকল বা পানীৰ বিভিন্ন উৎস কি আছে নদী লিখিব পাৰা তেনেদৰে পুখুৰী লিখিব পাৰা দমকল লিখিব পাৰা বুজিছানে এনেকৈ কেইটামান চাৰিটামান উৎস তোমালোকে ইয়াত লিখিব পাৰা বুজিছা এই ক্ৰিয়াকলাপটো তোমালোকে নিজেই কৰিব পাৰিবা ইয়াত তোমালোকে নদী দমকল আৰু কি পানীৰ উৎস আছে সেইবোৰ তোমালোকে ইয়াত লিখিব পাৰিবা যেনে জলাশয় লিখিব পাৰিবা পুখুৰী লিখিব পাৰিবা কুঁৱা লিখিব পাৰিবা হয়নে ইত্যাদি ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আহা আমাৰ প্ৰথম প্ৰশ্ন বতাহৰ শক্তি বহু কামত ব্যৱহাৰ কৰা হয় যেনে বতাহৰ দ্বাৰা ডেছ চলোৱা কি চলোৱা বায়ু কল ইয়াত আমি লিখিম বায়ু কল বুজি পাইছা তাৰ পিছৰ প্ৰশ্ন চোৱা ইয়াত কি আছে পানীৰ এটা উৎস লিখা পানীৰ এটা উৎস তোমালোকে নিশ্চয় লিখিব পাৰিবা হয়নে উত্তৰ তোমালোকে নদীও লিখিব পাৰা দমকল লিখিব পাৰা কিবা এটা তোমালোকে লিখি দিবা বুজিছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা পুনৰ লগ পাম ভালদৰে পঢ়া শুনা কৰি থাকিবা নমস্কাৰ ধন্যবাদ